हेलो स्टूडेंट्स, आज मैं बीए सेकेंड सेमिस्टार हिस्टोरी क्वेश्चन पेपर आलोचना करिम। सीजनल एग्जामिनेशन क्वेश्चन पेपर है 2024 प्रिवियस ईयर क्वेश्चन पेपर है। ये क्वेश्चन पेपर मैं सल्यूशन कर दिम। तो आगते देखुवाई लैस, भालदरे चाई लोआ। এইফালে আছে কেইটামান, এতিয়া আমি আলোচনা কৰিম। তো প্ৰথম কোশ্চেন কি দিয়া আছে, নাম্বাৰ 1 কোশ্চেন কি কৈছে ইয়াত, নিম্নলিখিত প্ৰশ্নসমূহৰ প্ৰতিটো এটা শব্দ বা এটা বাক্যত উত্তৰ দিয়া। ইয়াত যিকোনো পাঁচটা কৈছে, মই গোটেইখিনি কৰি দিম, টেনশ্যন নলবা, মই গোটেইখিনি উত্তৰ ইয়াত দি দিম। এই নম্বৰ কোশ্চেন কি কৈছে, দাস বংশ ভাৰতত কোনে প্ৰতিষ্ঠা কৰিছিল। মোস্ট ইম্পৰ্টেণ্ট কোশ্চেন হয়। ইয়াৰ উত্তৰ হৈছে কুতুবউদ্দিন আইবাক। মই ইয়াৰ উত্তৰ ইয়াত লিখি দিছোঁ, কুতুবউদ্দিন আইবাক। ইয়াৰ উত্তৰ তুমি ইংলিশ মিডিয়ামতে লিখি দিম, টেনশ্যন নলবা। ইংলিশ মিডিয়াম হৈছে আমাৰ, ইয়াতে লিখি দিম কুতুবউদ্দিন UDDIN আইবাক, AIBAK। ওকে, বি নম্বৰ কোশ্চেন কি দিয়া আছে এতিয়া দেখিম। হু ওয়াজ দ্য ফার্স্ট রুলার অফ দ্য খালিজি ডাইনেস্টি। খালজি বংশৰ প্ৰথম ৰজাজন কোন আছিল। মোস্ট ইম্পৰ্টেণ্ট কোশ্চেন হয়। ইয়াৰ উত্তৰ হৈছে জালালউদ্দিন ফিৰোজ খালিজি। ইয়াৰ উত্তৰ মই এইফালে লিখি দিছোঁ, বি নম্বৰ কোশ্চেন জালালউদ্দিন ফিৰোজ খালিজি। জালালউদ্দিন ফিৰোজ খালজি। সি নম্বৰ কোশ্চেন কি দিছে, মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল। মোস্ট ইম্পৰ্টেণ্ট কোশ্চেন, সকলে জানে এইটো বাবৰ। ইয়াৰ উত্তৰ হৈছে মোগল সম্ৰাট বাবৰ। তেওঁ প্ৰথম ৰজা আছিল মোগল সাম্ৰাজ্যৰ। ইয়াৰ উত্তৰ হৈছে বাবৰ। তাৰপিছত ডি নম্বৰ কোশ্চেন কি দি আছে, হু বিল্ড হুমায়ুন টম্ব এট দিল্লী। হুমায়ুন স্তম্ভ দিল্লীত কোনে নিৰ্মাণ কৰিছিল। মোস্ট ইম্পৰ্টেণ্ট কোশ্চেন হয়। ইয়াৰ উত্তৰ হৈছে হাজী বেগম। হাজী বেগম। কোশ্চেন নম্বৰ ই কি দি আছে, হু কনষ্ট্ৰাক্টেড দ্য গ্ৰেণ্ড ট্ৰাক ৰোড। মোস্ট ইম্পৰ্টেণ্ট কোশ্চেন হয়। গ্ৰেণ্ড ট্ৰাক ৰোড কোনে নিৰ্মাণ কৰিছিল। ইয়াৰ উত্তৰ হৈছে শ্বেৰ শ্বাহ। মই ইংলিছত লিখি দিছোঁ, এছামিছ মিডিয়ামৰবিলাক ইংলিছত লিখিলেও মাৰ্ক পাই যাবা। শ্বেৰ শ্বাহ ছুৰী। কোশ্চেন নম্বৰ এফ কি দি আছে, ইন হুইচ ইয়াৰ দ্য ফাৰ্ষ্ট বেটেল অফ পানিপথ টেক প্লেচ। পানিপথৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল। মোস্ট ইম্পৰ্টেণ্ট কোশ্চেন, এইটো হৈছিল 1526। কাৰ কাৰ মাজত হৈছিল, বাবৰ ভাৰ্চেছ আমাৰ ইব্ৰাহিম লোডি। ইব্ৰাহিম লোডি সেই সময়ত দিল্লীৰ বাদশ্বাহ আছিল। কোশ্চেন নম্বৰ জি কি দি আছে, স্বদেশমুখী কি। ইয়াৰ উত্তৰ ইয়াত বোথ মিডিয়াম দিয়া আছে, ইংলিছ এছামিছ দুইটা মিডিয়ামতে দিয়া আছে। প্ৰথমত মই ইংলিছ মিডিয়ামটো পঢ়িম। স্বদেশমুখী ৱাজ এন এডিশ্যনেল 10% টেক্স কালেক্টেড বাই দ্য মাৰাঠাছ অভাৰ চাউথ এছ এ ট্ৰাইব্যুট টু দ্য ছত্ৰপতি। আৰু এছামিছ মিডিয়ামত দিয়া আছে, স্বদেশমুখী আছিল মাৰাঠাসকলে চৌথুৰ ওপৰত সংগ্ৰহ কৰা অতিৰিক্ত 10% কৰ। তাৰপিছত কোশ্চেন নম্বৰ এইচ কি দি আছে, হু ফাউণ্ডেড দ্য খালছা। খালছা কোনে গঠন কৰিছিল। মোস্ট ইম্পৰ্টেণ্ট কোশ্চেন, ইয়াৰ উত্তৰ হৈছে আকবৰ। আকবৰ হৈছে মোগল সাম্ৰাজ্যৰ তৃতীয়জন ৰজা। আকবৰ তেওঁ হুমায়ুনৰ পুত্ৰ আছিল। ইয়াৰ পিছত কি কোশ্চেন আছে দেখিম আমি এতিয়া। আই নম্বৰ কোশ্চেন কি দি আছে, বাবৰে কি ভাষাত তেওঁৰ আত্মজীৱনীখন বা তেওঁৰ আত্মজীৱনী ৰচনা কৰিছিল। ইন হুইচ লেংগুৱেজ বাবৰ কম্প'জড হিজ অট'বায়োগ্ৰাফি। ইয়াত আৰু এটা কোশ্চেন হ'ব পাৰে, বাবৰৰ আত্মজীৱনীখনৰ নাম কি। বাবৰৰ আত্মজীৱনীখনৰ নাম প্ৰথমে লিখি দিছোঁ, বাবৰৰ আত্মজীৱনীখনৰ নাম হৈছে বাবৰনামা। মই ইংলিছত লিখি দিছোঁ, ইয়াক এছামিছত লিখিলে হৈ যাব বাবৰনামা। আৰু কি কৈছে ইয়াত, বাবৰে কি ভাষাত লিখিছিল। ইয়াৰ উত্তৰ হৈছে চাকটাই তুৰ্কী ভাষাত। মই ইয়াত লিখি দিছোঁ, এইটো এছামিছত লিখি দিছোঁ, চাগাটাই তুৰ্কী ভাষাত। তাৰ অট'বায়োগ্ৰাফিখন বাবৰনামা, এইটো এইবাৰ আহিব পৰা মোস্ট ইম্পৰ্টেণ্ট কোশ্চেন হয়। এতিয়া 2 নম্বৰ কোশ্চেন কি দিছে,
তলত দিয়াসমূহৰ চমুকৈ উত্তৰ লিখা যিকোনো 4টা কৈছে মই গোটেইখিনি কৰি দিম টেনশ্যন নল'বা প্ৰথম কোৱেশ্চন কি কৈছে হোৱেন এণ্ড হোয়াৰ মোহাম্মদ বিন টগলক ট্ৰান্সফাৰ হিজ কেপিটেল ফ্ৰম দিল্লী ইয়াত এছামিছত কি দিয়া আছে মোহাম্মদ বিন টগলকৰ দিল্লীৰ পৰা তেওঁৰ ৰাজধানী কেতিয়া আৰু কলৈ স্থানান্তৰ কৰিছিল মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চন হয় প্ৰথমে আমি পঢ়িম যে দিল্লীৰ পৰা কলৈ লৈছিল ইয়াৰ উত্তৰ হৈছে দৌলতবাদ মই এছামিছত লিখি দিছো আৰু কিমান চনত এটা হৈছে 1326 চনত সৰি ইয়াত ভুল হৈছে এটা হৈছে 1327ত হৈছে কোৱেশ্চন নম্বৰ বি কি দি আছে আলাউদ্দিন খিলজিৰ ৰসদ বা আহাৰ যোগান প্ৰক্ৰিয়া কি আছিল হোৱাট ইজ দা ৰেশনিং সিস্টেম অফ আলাউদ্দিন খিলজি ইয়াৰ উত্তৰ প্ৰথমে মই ইংলিশ মিডিয়ামত পঢ়ি দিম আলাউদ্দিন খিলজি's ৰেশনিং সিস্টেম was part of his market control policy to regulate food prices and ensure a stable supply of essential goods কে ফিচার্স দুটা মান দিয়া আছে ইয়াত এটো পড়ি দিলে হৈ গল ইয়াত দুটা মান কে ফিচার্স দিয়া আছে প্ৰথমটো হৈছে ফিক্সড প্রাইসেস আৰু দ্বিতীয়টো হৈছে গভৰ্ণমেণ্ট গ্ৰেনাৰিজ ইয়াৰ উত্তৰ এছামিজ মিডিয়ামত দিয়া আছে আলাউদ্দিন খিলজিৰ ৰেশনিং প্ৰণালী আছিল তেওঁৰ বজাৰ নিয়ন্ত্ৰণ নীতিৰ এটা অংশ যাৰ উদ্দেশ্য আছিল খাদ্যৰ দাম স্থিৰ ৰখা আৰু জনগণক সুলভতে সামগ্ৰী যোগান ধৰা ইয়াৰ দুটামান মূল বৈশিষ্ট্য দিয়া আছে প্ৰথমটো হৈছে স্থিৰ মূল্য আৰু দ্বিতীয়টো হৈছে ৰাজকীয় গুদাম ৰাজকীয় গুদামত কি লিখা আছে খাদ্য মজুতৰ বাবে বৃহৎ গুদাম স্থাপন কৰা হৈছিল আৰু প্ৰথমটো পঢ়ি লব সি নম্বৰ কোৱেশ্চন কি দিছে নেম টু টেক্সাস অফ শিৱাজী এডমিনিষ্ট্ৰেচন শিৱাজী শাসনৰ দুটা কোৰৰ নাম মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চন মই এছামিছত লিখি দিছো ইংলিশতো লিখি দিম এটা হৈছে চৌথ এছামিছত আৰু আনটো হৈছে চৰদাসমুখী ইংলিশত লিখি দিছে ইফালে এটা হৈছে চৌথ আৰু আনটো হৈছে শাৰদাসমুখী বুজি পাইছা ইয়াত দেখুৱাই দিছে এটা হৈছে চৌথ আনটো হৈছে শাৰদাসমুখী কোৱেশ্চন নম্বৰ ডি কি দি আছে নেম টু ইম্পৰ্টেণ্ট বেটেলছ অন বাই বাবৰ এগেইনষ্ট দা ৰাজপুত আফটাৰ 1526 এছামিছত কি কৈছে 1526 তাৰ মানে পানিপথৰ প্ৰথম যুদ্ধৰ পিছত বাবৰে ৰাজপুতসকলৰ বিৰুদ্ধে জয়লাভ কৰা দুখন গুৰুত্বপূৰ্ণ যুদ্ধৰ নাম এটা হৈছে চান্দ্ৰী প্ৰথমটো হৈছে খানোৱা এটো হৈছিল আমাৰ 1527 চনত আৰু দ্বিতীয়টো হৈছে চান্দ্ৰী এটো হৈছে 1528 চনত তাৰপিছত ই নম্বৰ কোৱেশ্চন কি দিছে চৌথ আৰু চৰদাসমুখী কি আছিল এটো অলপ আগত আমি পাই আহিলে যে শিৱাজী এডমিনিষ্ট্ৰেচনৰ দুটা কোৰৰ নাম আছিল ইয়াক এক্সপ্লেইন কৰি দিম মই টেনশ্যন নলবা তো প্ৰথমে আমি ইংলিশ মিডিয়ামটো পঢ়িম ওপৰত দি আছে ইয়াত টু ইম্পৰ্টেণ্ট টেক্সেস ইন শিৱাজী's এডমিনিষ্ট্ৰেচন ওয়ার নাম্বার 1 দিছে চাত a 25% tax on revenue collected from neighboring territories in exchange for protection from Maharashtra rights আৰু দুই নম্বৰটো ইয়াত দি আছে চৰদাসমুখী an additional 10% tax collected as a tribute to the Maharashtra ruler ইয়াত দি আছে ছত্ৰপতি for being the supreme head of the region ইয়াত এছামিজ মিডিয়ামত দি আছে শিৱাজীৰ প্ৰশাসনৰ দুটা গুৰুত্বপূৰ্ণ কোৰ আছিল চৌথ 25% কোৰ আছিল যি মাৰাঠাসকলে ওচৰৰ অঞ্চলসমূহৰ পৰা সংগ্ৰহ কৰিছিল সুৰক্ষাৰ বিনিময়ত আৰু দুই নম্বৰ দি আছে চৰদাসমুখী এইটো অতিৰিক্ত 10% কোৰ আছিল যাক মাৰাঠা ৰজা ছত্ৰপতি উচ্চ অধিকাৰ হিচাপে সংগ্ৰহ কৰিছিল কোৱেশ্চন নম্বৰ এফ দিন ই ইলাহি কোনে পৰিৱৰ্তন কৰিছিল ইয়াৰ উদ্দেশ্য কি হু ইন্ট্ৰডিউসড দিন ই ইলাহি হোৱাট ওয়াজ ইটস পারপাস প্ৰথমে আমি এইটো পঢ়িম কোনে পৰিৱৰ্তন কৰিছিল ইয়াৰ উত্তৰ হৈছে আকবৰে পৰিৱৰ্তন কৰিছিল এইফালে লিখি দিছো ইয়াৰ উদ্দেশ্য ইংলিশ মিডিয়ামত দিয়া আছে পঢ়ি ল'ব পারপাস অফ দিন ই ইলাহি আৰু এছামিজ মিডিয়ামত দি আছে ধৰ্মীয় সহনশীলতা প্ৰচাৰ কৰা দুই নম্বৰত দিছে সকলো ধৰ্মৰ লোকৰ ঐক্য স্থাপন কৰা আৰু তিনি নম্বৰত দি আছে ধৰ্মীয় সংঘাত কমোৱা আৰু ৰাজকীয় একতাৰ সৃষ্টিৰ চেষ্টা কৰা তাৰপিছত কোৱেশ্চন নম্বৰ জি কি দি আছে হোৱাট ওয়ার দা ক্লাসিফিকেশনস অফ ল্যান্ড আন্ডার দা মোগলস এছামিছত দি আছে মোগলসকলৰ সময়ত থকা মাটিৰ শ্ৰেণী বিভাগ কেইটা কি কি আছিল ইয়াৰ উত্তৰ মই প্ৰথমত ইংলিশ মিডিয়ামত দিছো ইয়াত ওপৰত দি আছে মোগল ল্যান্ড ক্লাসিফিকেশন নাম্বার 1 দি আছে পলাশ নাম্বার 2 দি আছে পৌৰতি নাম্বার 3 দি আছে চাচাৰ আৰু নাম্বার 4 দি আছে বাঞ্জাৰ আৰু এতিয়া মই এছামিজ মিডিয়ামত আলোচনা কৰিম ইয়াতে দি আছে প্ৰথমটো পলাশ বছৰৰ পৰ বছৰে খেতি কৰা উৰ্বৰ ভূমি দুই নম্বৰ দি আছে পৌৰতি সাময়িকভাৱে পৰিত্যক্ত ভূমি
3 নম্বৰ দি আছে চাচাৰ 3-4 বছৰৰ বাবে আবাদ নকৰা ভূমি আৰু 4 নম্বৰ দি আছে বঞ্জাৰ 5 বছৰতকৈ অধিক সময় ধৰি পৰিত্যক্ত মাটি। কোশ্চেন নম্বৰ এইচ দি আছে হোৱাট ওয়াজ দা অষ্টপ্ৰধান কি? প্ৰথমে মই ইংলিছ মিডিয়ামটো দিছোঁ। অষ্টপ্ৰধান ওয়াজ দা কাউন্সিল অফ 8 মিনিষ্টাৰ্ছ ইন শিৱাজীছ এডমিনিষ্ট্ৰেশ্যন হেল্পিং ইন গভৰ্নেন্স এণ্ড এডমিনিষ্ট্ৰেশ্যন মেম্বাৰ এজ দেয়াৰ ৰুলছ তলত দিয়া আছে। এইকেইটা মই দেখুৱাই দিম। ইয়াত তলত দিয়া আছে 8টা দিয়া আছে পেছোৱা, তাৰপিছত নম্বৰ 2, 3, 4, 5, 6, 7, 8 8টা দিয়া আছে। ভালদৰে চাই ল'ব। মই এতিয়া SMS মিডিয়ামৰখিনি দেখুৱাই দিম। ইয়াত দিয়া আছে অষ্টপ্ৰধান আছিল শিৱাজীৰ 8জন মন্ত্ৰীসভা যিয়ে প্ৰশাসনৰ বিভিন্ন ক্ষেত্ৰত সহায় কৰিছিল। ইয়াত সদস্য আৰু কাৰ্য দিয়া আছে। এইকেইটা মই দেখুৱাই দিম। প্ৰথমটো দিয়া আছে পেছোৱা, দ্বিতীয়টো দিয়া আছে অমাত্য, তৃতীয়টো দিয়া আছে সচিব, চতুৰ্থটো দিয়া আছে মন্ত্ৰী আৰু পঞ্চমটো দিয়া আছে সেনাপতি, ষষ্ঠটো দিয়া আছে সুমন্ত, সপ্তমটো দিয়া আছে ন্যায়াধীশ আৰু অষ্টমটো দিয়া আছে পণ্ডিতৰাও। ইয়াৰ পিছত কি কোশ্চেন আছে? 3 নম্বৰ কোশ্চেন কি দিছে? ইয়াত তলত দিয়া যিকোনো দুটাৰ ওপৰত চমুটোকা লিখা। ইয়াত 5টা দিয়া আছে চুলতানা ৰেজিয়া, বি নম্বৰ দি আছে ফিৰোজ শ্বাহ টোগলকৰ সংস্কাৰসমূহ, চি নম্বৰ দি আছে পানিপথৰ প্ৰথম যুদ্ধ, ডি নম্বৰ দি আছে বাজিৰাও আৰু ই নম্বৰ দি আছে মনজদাৰী প্ৰথা। ইয়াৰ এনচাৰ লাগিলে কমেণ্ট কৰিব, মই PDF পঠাই দিম। 4 নম্বৰ কোশ্চেন কি কৈছে? তলত দিয়াৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। ইয়াত 3টা দিয়া আছে, যিকোনো আমি এটা কৰিম। প্ৰথমটো কি কৈছে? মধ্যযুগৰ ভাৰত বুৰঞ্জী অধ্যয়নৰ প্ৰত্নতাত্ত্বিক সমলসমূহৰ একটি বৰ্ণনা দিয়া। ইম্পৰ্টেণ্ট কোশ্চেন হয়। বি নম্বৰ দি আছে কুতুবুদ্দিন আইবাক ভাৰতত তুৰ্কী শাসনৰ প্ৰতিষ্ঠাতা আছিল আলোচনা কৰা। আৰু চি নম্বৰ দি আছে বাবৰৰ অভিযানৰ পূৰ্বে ভাৰতৰ ৰাজনৈতিক পৰিস্থিতি কেনে আছিল সেই বিষয়ে এটি চমুটোকা বৰ্ণনা আগবঢ়োৱা। ইয়াৰ এইফালে আৰু কোশ্চেন আছে। ইয়াত অকল 3টা নহয় আৰু এইফালে কোশ্চেন আছে 3টা। ডি নম্বৰ কোশ্চেন দি আছে হুমায়ুনে কি কাৰণে বিফল হৈছিল। ই নম্বৰ দি আছে দিল্লীৰ চুলতানী সাম্ৰাজ্যৰ পতনৰ কাৰণবোৰ আলোচনা কৰা। আৰু F নম্বৰ দি আছে শিৱাজীৰ নেতৃত্বৰ মাৰাঠা শক্তিৰ উপস্থাপনৰ বিষয়ে বৰ্ণনা কৰা। এইবোৰৰ এনচাৰ লাগিলে কমেণ্ট কৰিব, মই অন্য এটা ভিডিঅ' বনাম বা PDFটো পঠাই দিম।